নমস্কাৰ সভাকাংক্ষী ৰাইজক মই বিনন ফুকনে নমস্কাৰ জনাইছো আৰু এখন চৰকাৰী বিদ্যালয়ৰ এটা ভাল লগা খবৰ আপোনালৈ আগবঢ়াবৰ কাৰণে সেই বিদ্যালয়খনলৈ আহিছো। সৰ্বভাৰতীয় পৰ্যায়ত এই বিদ্যালয়খন মানে প্ৰিএমচি বকিয়াল হাইস্কুল তেওঁলোকে এটা সুন্দৰ খবৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। গোটেই সৰ্বভাৰতীয় পৰ্যায়ত 10,000 প্ৰজেক্টৰ ভিতৰত দুটা প্ৰজেক্ট তেওঁলোকে উত্থাপন কৰিছিল আৰু সেই প্ৰজেক্ট দুটা ইতিমধ্যে সিলেক্ট হৈছে বুলি কৈছে। গোটেই কথাকেইটা আমি জানিবৰ বাবে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ কাষলৈ যাম, তেওঁলোকৰ শিক্ষাগুৰুৰ কাষলৈ যাম। আচলতে কি হৈছিল বা সৰ্বভাৰতীয় পৰ্যায়ত তেওঁলোকে কেনেকৈ এই গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছিল। আৰু খুব ভাল লগা কথা যে সৰ্বভাৰতীয় পৰ্যায়ত অসমৰ ভিতৰত মাত্ৰ এইখনেই আছিল সেইখন বিদ্যালয়, যিখন বিদ্যালয়ে এনেধৰণৰ উচ্চ পৰ্যায়ৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে সক্ষম হৈছিল। আহক তেওঁলোকৰ সৈতে কথা পাতো আৰু গোটেই কথাকেইটা আপোনাৰ মাজলৈ লৈ যাওঁ। আমি এনেকুৱা এটা প্ৰজেক্ট বনাই উলিয়াইছোঁ যাৰ নাম বাইনেৰী টিচিং এণ্ড লাৰ্ণিং ডিভাইচ। এই ডিভাইচটোৰ জৰিয়তে আমি সৰু 7 বছৰৰ পৰা 14 বছৰ বয়সৰ ল'ৰা ছোৱালীবোৰক বাইনেৰী কোডিঙৰ শিকাৰ সহজ পদ্ধতিৰে আমি এই বস্তুটো বনাই উলিয়াইছোঁ। আমাৰ ইয়াত ইয়াত আমাৰ 7 ছেগমেণ্ট ডিছপ্লে ব্যৱহাৰ কৰা হৈছে, শ্লাইড ছুইচ আৰু ইয়াৰ পিছফালে আমাৰ বেটেৰী ব্যৱহাৰ কৰা হৈছে। আৰু ইয়াত টিংকাৰ কেডৰ জৰিয়তে আমাৰ এই বাইনেৰী টিচিং এণ্ড লাৰ্ণিং ডিভাইচটো বনোৱা হৈছে। এই ডিভাইচটো অন কৰিবলৈ 1 আৰু অফ কৰিবলৈ 0। এইটো 1 উলিয়াবলৈ A0 B1 C1 2 দেখাবলৈ এইটো অন, B2 অন। আমি তেওঁলোকৰ কাষলৈ আহিলো আৰু গোটেই কথাকেইটা জানিম। মই প্ৰথমতে আমাৰ শুভাকাংক্ষী ৰাইজক মই ছাৰক চিনাকি কৰি দিব বিচাৰিছো। তেখেত হ'ল সঞ্জীৱ গগৈ। ছাৰ, কেনেকুৱা ধৰণৰ প্ৰজেক্ট লৈ গৈছিলে আপোনালোকে? আমাৰ আচলতে আমি আমাৰ যিটো ATL আছে তাত আমি সদায় নতুন উদ্ভাৱকমূলক প্ৰজেক্ট কৰোঁ। আমি নতুন উদ্ভাৱকমূলক প্ৰজেক্টে আমি লৈ গৈছিলোঁ। আমি এটা বাইনেৰী টিচিং লাৰ্ণিং ডিভাইচ লৈ গৈছিলোঁ, যিটোৱে সৰু সৰু কণকণী ল'ৰা ছোৱালীক ছাত্ৰ ছাত্ৰীক আমি বাইনেৰী কোডৰ বিষয়ে আমি সহজে শিকাব পাৰিম। আৰু এটা লৈছিলোঁ আমাৰ ছাষ্টেইনেবল দিয়া বুলি, যিটোৱে আমাৰ যিটো দেৱালী আছে, দেৱালীৰ পৰিৱেশটো অলপ সলনি কৰি দিব, যিটো আমি ইক' ফ্ৰেণ্ডলি হ'ব আৰু আপোনাৰ সেইটোৱে প্ৰদূষণ নকৰিব। হয়, একেবাৰে প্ৰদূষণমুক্তভাৱে আৰু সহজ পদ্ধতিৰে আমি কম খৰচতে এই বস্তুটো আমি জ্বলাব পাৰিম। কেনেধৰণৰ ফলাফল পালে? কেইটা অনুষ্ঠান আছিলে তাত অংশগ্ৰহণ কৰা? আচলতে এইটো এটা আছিলে আমাৰ ভাৰত চৰকাৰৰ ষ্টাৰ্টআপ ডে বুলি এটা প্ৰগ্ৰাম আছে, 16 জানুৱাৰীত হয় প্ৰত্যেক বছৰে। তাত আমাৰ প্ৰজেক্ট পঠিয়াব লাগে আৰু তাত প্ৰজেক্ট চিলেক্ট হ'লে সেইটো এটা ডাঙৰ এচিভমেণ্ট হয়। আৰু তাত প্ৰজেক্টবোৰ চিলেক্ট হ'লে কোনোবা ব্যৱসায় প্ৰতিষ্ঠানে আমাক ইনভেষ্টমেণ্ট কৰিব প্ৰডাক্টটো আগুৱাই লৈ যাবলৈ। আমি তেনেকৈ দুটা প্ৰগ্ৰাম কৰিলোঁ তাৰ পাছতে, আৰু এটা এতিয়া মহাৰাষ্ট্ৰত পুনেত আছে প্ৰগ্ৰাম তাত অংশগ্ৰহণ কৰিমগৈ আমি। সেই যে তাত অংশ লৈছিলে কোন ঠাইত আছিলে আৰু কিমান প্ৰজেক্ট আছিলে? আমাৰ প্ৰজেক্ট আছিলে, আমি অংশগ্ৰহণ কৰিছিলোঁ গুৱাহাটীত, ডনবস্কো ইউনিভাৰ্চিটি আজাৰা, তেওঁলোকে পাতিবলৈ দিছিলে প্ৰগ্ৰামটো। হয়, তাত মুঠতে 10,000 প্ৰজেক্ট আহিছিলে, তাৰ ভিতৰত 401টা প্ৰজেক্ট চিলেক্ট হৈছে আৰু স্কুলৰ পৰা 37টা প্ৰজেক্ট চিলেক্ট হৈছে সৰ্বভাৰতীয় পৰ্যায়ত। তাৰে ভিতৰত প্ৰত্যেক স্কুলে এটাকে চিলেক্ট হ'ব লাগে, কিন্তু আমাৰ স্কুলৰ পৰাই 2টা প্ৰজেক্ট চিলেক্ট হৈছে। অসমৰ কেইখন স্কুলে? অসমত আমি জনামতে আৰু আমি অংশগ্ৰহণ কৰা মতে গুৱাহাটীত আমি অকলেই অংশগ্ৰহণ কৰিছোঁ আমাৰ স্কুলে। হয়, এইখিনি আছিলে মূল কথা আৰু মই শিক্ষকজনক আপোনালোকৰ সৈতে চিনাকি কৰি দিলোঁ, ইয়াৰ পৰা কথাও পাতিলোঁ। এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কথা পাতিম। এইকেইজন ছাত্ৰই আছিল, ছাত্ৰী নাছিল। মই তেওঁলোকৰ নামসমূহ জানিবৰ বাবে চেষ্টা কৰিম। কি নাম? নমস্কাৰ, মোৰ নাম শ্ৰী লোহিত গগৈ। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী মানৱ বৰা। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী মৃগাংক শইকীয়া। নমস্কাৰ, মোৰ নাম শ্ৰী পল্লৱ বৰা। আচ্ছা, কেনেকুৱা ধৰণৰ প্ৰজেক্ট তোমালোকে লৈ গৈছিলা? কি আছিলে এই প্ৰজেক্টত? অকণমান কৈ দিয়াচোন, কি হয় ইয়াত অকণমান কৈ দিয়াচোন। বাইনেৰী টিচিং এণ্ড লাৰ্ণিং ডিভাইচ। এই ডিভাইচটোৰ জৰিয়তে আমি সৰু ল'ৰা ছোৱালীবোৰক সহজ পদ্ধতিৰে বাইনেৰী কোডিং শিকাব পাৰোঁ। ইয়াত যিখিনি ইয়াত আমি সমল দেখিছোঁ, এই সমলসমূহ এই যিখিনি কেবল মই আমাৰ দৰ্শকক দেখুৱাইছোঁ, এই বস্তুখিনি নিজে কৰা আছিলে নেকি? এইখন আমি এই কপাৰ প্লেটখন আমি নিজে বনোৱা।
চাৰ্কিটখন এইবোৰ আমাৰ লেবত আছে। লেবৰ পৰা লৈছা? আচ্ছা, এইখিনি আছিলে মূল কথা। মই আপোনালোকক দেখুৱালোঁ ছাত্ৰ ছাত্ৰীসকলক, আৰু এওঁলোকে খুব ধুনীয়াকৈ এইখিনি প্ৰদৰ্শন কৰাৰ কাৰণে সৰ্বভাৰতীয় পৰ্যায়ত তেওঁলোক উজ্বলি উঠিছে। কাৰণ 10,000 প্ৰজেক্টৰ ভিতৰত খুব এটা সাধাৰণ কথা নহয়। এইখন এখন চৰকাৰী বিদ্যালয়, আৰু 10,000 প্ৰজেক্টৰ ভিতৰত তেওঁলোকে অসমৰ হৈ এইখন বিদ্যালয়ে মাত্ৰ 37টা প্ৰজেক্ট যিহেতু সেই পৰ্যায়ত তেওঁলোকে লৈছিলে, আৰু সেই 37টা প্ৰজেক্টৰ ভিতৰত 2টা প্ৰজেক্ট কিন্তু এইখন বিদ্যালয়ৰে হয়। বিদ্যালয়খনৰ যিজন প্ৰধান শিক্ষক, সেই প্ৰধান শিক্ষকজনৰ কাষলৈ আহিব বিচাৰিছো। এইটো প্ৰধান শিক্ষকৰ কোঠা, আৰু আহক মই আপোনালোকক চিনাকি কৰি দিছো। এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক যোগেন গগৈ, তেখেতক চিনাকি কৰি দিছো, আৰু তেওঁৰ পৰা জানিবৰ বাবে চেষ্টা কৰিম। ছাৰ, গোটেই কথাকেইটা আমি ইতিমধ্যে গম পালো সঞ্জীৱ গগৈ ছাৰৰ মুখেৰে। কি ক'ব শুভাকাংক্ষী ৰাইজক? খুব এটা ভাল খবৰ আপোনালোকে কঢ়িয়াই আনিছে। মই এইটোৱে ক'ম যে আমি যেনেদৰে আগবাঢ়ি গৈছোঁ, এয়া আচলতে আমাৰ সকলোৰে মিলিজুলি কামবিলাক কৰিবলগীয়া হৈছে। ছাত্ৰ ছাত্ৰীকো আমি এনেকৈ গাইড দিবলগীয়া হৈছে। বিশেষকৈ গাইড টিচাৰজনে যথেষ্ট কষ্ট কৰে আমাৰ। তেখেত যদিও ছায়েন্সৰ নহয়, আৰ্টছৰ মানুহ, তেখেতে যথেষ্ট কষ্ট কৰিছে, এইখিনি আগবঢ়াই লৈ গৈছে। আৰু এই লেবটো চলাবৰ কাৰণে যিখিনি সা সুবিধা সুযোগ দিব লাগে, সেইখিনি মই দিয়াত কোনো কাৰ্পণ্য কৰা নাই। চৰকাৰী বিদ্যালয়, বেচৰকাৰী বিদ্যালয়, এনেকুৱা ধৰণৰ বহুত চৰ্চা হৈ থাকে। আমি কিন্তু জনামতে বকিয়াল PMC বকিয়াল হাইস্কুলত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে। আপোনালোকে ইয়াত চিটহে দিব নোৱাৰে নে? হয় হয়, আমাৰ যথেষ্ট কি আমাৰ মানে আগতে টিচাৰ অলপ কম আছিলে, এতিয়া আমি দিব পাৰিম। মানে এই বছৰ আমাৰ টিচাৰ বাঢ়িলে। আগতে আমাৰ টিচাৰ সংখ্যা কম আছিলে, গতিকে আমি চিট মানে যিমান ছাত্ৰ ছাত্ৰী আহে সিমান ছাত্ৰী চিট দিবই নোৱাৰোঁ। মই আপোনালোকৰ জ্ঞাতাৰ্থে অৱগত কৰিব বিচাৰিছো যে চৰকাৰী বিদ্যালয় বা বেচৰকাৰী বিদ্যালয়ৰ মাজত পাৰ্থক্য নাথাকে যদি এনেকুৱা ধৰণৰ ব্যৱস্থাপনা থাকে। PMC বকিয়াল হাইস্কুল এখন উৎকৃষ্ট উদাহৰণ, আৰু এই বিদ্যালয়খনে বছৰ বছৰ ধৰি এনেধৰণে গৌৰৱৰ যাত্ৰা অব্যাহত ৰাখিছে। এই ভিডিঅ'টো আপোনালোকে চাব, আৰু মই ভাবোঁ এনেধৰণৰ ভাল খবৰবিলাক আপোনালোকে শ্বেয়াৰ কৰিব। ধন্যবাদ জনাইছোঁ। আমাৰ